কৰিছে বিগত সময়ছোৱাত বিপিএফ দলে বিভিন্ন বিভিন্ন কৰাপশ্যনৰ লগত জড়িত হৈ পৰিছে। এই ক্ষেত্ৰত কি ক'ব বিচাৰে? নহয়, তাতো ছাৰ BTCত কি হৈছে কি হোৱা নাই মই ভাবোঁ তেওঁলোকে সেইটো বিচাৰি চাব নালাগে। তেওঁলোকে BTCক ৰিজেক্ট কৰি পেলাই পৃথক ৰাজ্য আন্দোলন তেওঁলোকে কৰি আহিছিলে। তেওঁলোকে নামানে, BTCৰ ওপৰত বিশ্বাসে নাছিলে। তেওঁলোকৰ BTCৰ কোনটো আইনৰ কথাটো আজি কৈছে তেওঁলোকে সেই আইনটোৱেই নামানিছিলে। তেওঁলোকৰ কথাটো কি আছে? BTC চুক্তি হৈ পেলাই BTR কৰি নতুন চুক্তিৰ দ্বাৰা কিবা এটা নতুন প্ৰশাসন কৰা, আজি সেই কথা পাহৰি গ'ল তেওঁলোকে। আজি 5 বছৰ হ'ল BTR চুক্তিৰ কোনো কথা নাই, কোনো ইমপ্লিমেণ্ট নাই। হাগ্ৰামা মহিলাৰী ডাঙৰীয়া BSc চুক্তি ৰিজেক্ট কৰিছিলে যে সেই BScক মোক নালাগে। BTC যেতিয়া একৰ্ড হৈছিল হাগ্ৰামাই কৈছিল BScত কি হৈছে কি হোৱা নাই মোক একো নালাগে, মই BTC হিচাপে কৰি যাম। আৰু তেখেতে ইমপ্লিমেণ্টেশ্যনৰ কাৰণে লাগি গৈছিলে, কোনো ৰাজনীতিৰ কাৰণে নহয়। আৰু BTC চুক্তি ফেব্ৰুৱাৰীত চুক্তি কৰি পেলাই মে' মাহত ইমপ্লিমেণ্টেশ্যন হৈছিল। সাংবিধানিকভাৱে BTC বড়ো লেংগুৱেজ HCDলত CIT HRD মিনিষ্ট্ৰীয়ে ৰিকগনিশ্যন দিছিলে। ইয়াৰ পিছত আপোনাৰ ডিপ্ল'মা কৰ্চ আৰম্ভ কৰিছিলে। আপোনাৰ 3টা নতুন জিলা নটিফিকেশ্যন কৰিছিলে একৰ্ডত। তাৰপিছতে হাগ্ৰামা মহিলাই ডাঙৰীয়া 6 ডিচেম্বৰত তেওঁ চাৰেণ্ডাৰ কৰিছিল। কিন্তু আজি BTR চুক্তি জানুৱাৰীত হৈছে, আজি জুন হ'ল, কিন্তু একৰ্ড ইমপ্লিমেণ্টেশ্যন একো হোৱা নাই। আৰু তেওঁলোকে একৰ্ড ইমপ্লিমেণ্টেশ্যনৰ কাৰণেও লগা নাই, তেওঁলোকে নিৰ্বাচনৰ কাৰণেহে লাগি আছে। গতিকে যোৱা কথা তুমি কিয় আন্দোলন কৰিছিলা? সেইটো নহয় বুলিটোহে আন্দোলন কৰিছা। BTCৰ কোনো নিয়ম নীতি তুমি পচন্দ নকৰে, BTCৰ চিষ্টেমটো তুমি পচন্দ নকৰে, BTCতে কিবা ভাল হ'ব বুলি তুমি বিশ্বাসেই নকৰে। আজি BTCত কি হৈছে কি হোৱা নাই তাতহে কিয় ব্যস্ত হৈছে? আৰু ৰাইজক কিবা এটা দিম বুলি আজি কৈ আছিলে BTR দ্বাৰা, সেইটোৰ কাৰণে কিয় মনোযোগ দিয়া নাই? BTCটো এইটো যদি ভাবিছিলে 2014 চনৰ পৰা পৃথক ৰাজ্যৰ আন্দোলন নকৰি 2005 পৰা বিভিন্ন ৰাজনৈতিক দলৰ লগত নাথাকি যদি BTC উন্নয়ন আৰু BTC একৰ্ড ইমপ্লিমেণ্টেশ্যনত যদি তেখেতসকলে লাগি আহিলে হয়, আজি সেই BTC কিমান সুন্দৰ হ'লে হয়। হাগ্ৰামা মহিলাই ডাঙৰীয়া তেওঁলোকৰ বাৰে বাৰে অপজিশ্যন কৰি থকাৰ পিছতো, সদায় বিৰোধিতা কৰি থকাৰ পিছতো আজি সেই BPF দলে BTCখন এই পৰ্যায়লৈ আনিছে, য'ত নিৰ্বাচন খেলি তেওঁলোকে আজি আনক গালি দিব পাৰিছে। এই নিৰ্বাচনৰ গোটেই প্ৰক্ৰিয়া 40টা সমষ্টি বনাই BTCখন গঠন কৰা BPF দল হাগ্ৰামা মহিলাৰী ডাঙৰীয়া